হেল্ল' এভৰিৱান। আজি মই এটা পিঠা বনাবলৈ লৈছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে। মোৰ হাজবেণ্ডে এইবিলাক খাই বহুত ভাল পায়। ৰাতিপুৱা সদায় পিঠা বনাই দিব লাগে। খঙো উঠে, কিন্তু খং উঠিলে কি হ'ব, কৰি দিবই লাগিব। মই মানে পিঠাগুড়ি অলপ ল'লোঁ, অলপ মানে এটা সৰু বাতিতে 1 বাতি মই পিঠাগুড়ি ল'লোঁ। তাত অকণমান নিমখ দিলোঁ আৰু মই ঘিউ অলপ দি মই পিঠাগুড়িখিনি সানি ল'লোঁ। আৰু এইফালে টাৱাত মই মিঠাই অলপ দি দিলোঁ। মিঠাইটো দি চেনি দিলে বেছি ভাল হয়, কিন্তু মই চেনি নাখাওঁ কাৰণে মিঠাই দিলোঁ। কেতিয়াবা আকৌ মিঠাইটো দিলে কি হয়, মিঠাইৰ লগত গাখীৰটো দিলে ফাটি যায়। সেয়ে মই আজি বাৰু মই মিঠাইৰে দিলোঁ। এতিয়া মই গৰম পানী অলপ কৰি থৈ দিছিলোঁ, উতলা পানী। সেই পানীখিনিৰে এই পিঠাগুড়িখিনি মই সানি ল'লোঁ। অলপ অলপকৈ দি, বহুত টানো হ'ব নালাগে আৰু বহুত ঢিলাও হ'ব নালাগে, যাতে আমি লাড্ডুটো বনাব পাৰোঁ। লাড্ডু বনাব পৰাকৈ মই এইখিনি সানি ল'লোঁ। আৰু এইখিনি মই 10-15 মিনিটৰ সময় থৈ দিম, ঢাকোন মাৰি থৈ দিলোঁ। আৰু ইফালে মই ইয়াতে গাখীৰটো দি দিলোঁ। গাখীৰটো মানে অলপ উতলিবলৈ দিম। আৰু ইয়াতে ইলাচি থাকিলে অকণমান ইলাচি দিলে বেছি এটা সুগন্ধি আহে। মোৰ আজি অৱশ্যে ইলাচি মই বিচাৰিয়ে নাপালোঁ, ক'ত থলোঁ পাহৰিয়ে গ'লোঁ। মই একো দিয়া নাই বাৰু, চিম্পুল মই এনেকৈ লাড্ডুকেইটা হাতেৰে বনাই ল'লোঁ। আৰু মই এই লাড্ডুকেইটা এটা জোখতে বনাইছোঁ। বহুত ডাঙৰো নহয় আৰু সৰুও নহয়, সমানকৈ বনাইছোঁ বাৰু। এনেকৈ এতিয়া মোৰ লাড্ডুখিনি বনোৱা হৈ গ'ল। এতিয়া মই এই গাখীৰখিনিত মই সেইটো দি দিম, লাড্ডুকেইটা দি দিলোঁ। আৰু ধুনীয়াকৈ এটা এটাকৈ মই লাড্ডুকেইটা তাত দি দিলোঁ। এই পিঠাটো খাবলৈ বহুত সোৱাদ হয়, ভাল লাগে খাই। মানে বহুতে ভাল লাগে খাই। আৰু মই এইটো উতলিবলৈ দিম। আৰু অলপ অলপকৈ উতলি আহিব ধৰিছে। আৰু গাখীৰটো অকণমান মানে গাখীৰটো উতলি কম হোৱালৈকে থাকিব লাগিব। আৰু মই ঢাকোন মাৰি দিলোঁ, উতলি কম হৈ গৈছে। এতিয়া ইফালে মই চচখনত চাহো বনাই দিলোঁ, আৰু চাহটো ধুনীয়াকৈ বনালোঁ বাৰু। এয়া হৈ গ'ল। মাজতো সিজিছে, কিন্তু যদিও দেখাত বগা হৈ আছে, মাজতো ধুনীয়াকৈ সিজি গৈছে। খাবলৈ বহুত টেষ্টি লাগিছে বাৰু। এতিয়া মই চাহটো ইফালে বনাই দিছোঁ, আৰু এয়া মই এটা এটাকৈ মই বাতিকেইটাত সজাই ল'লোঁ। এতিয়া মই অকণমান পানী কমকৈ দিছোঁ, আৰু পানীখিনিত মই চাহপাতটো দি দিলোঁ। আৰু চাহপাতটো ধুনীয়াকৈ উতলি নোহোৱা হ'বলৈ দিছোঁ। এনেকৈ অকণমান চাহপাতটো ভাজা হোৱাৰ পিছত মানে চাহৰ এটা বৰ ধুনীয়া সুগন্ধি আহে চাহপাতটো। আৰু তাত মই এতিয়া গাখীৰটো ঢালি দিম। মই কেতিয়াবা মাজে মাজে এনেকৈ চাহ বনাই খাওঁ, বহুত ভাল লাগে খাই। মানে গাখীৰটো দি দিলোঁ, আৰু এতিয়া উতলিবলৈ দিম। আৰু এয়া মোৰ চাহ হৈ গ'ল। আৰু এই পিঠাটো খাই ইমান ভাল লাগে। আপোনালোকে মোৰ ভিডিঅ'টো চালে কেনেকুৱা পালে বা